জাতীয় জীৱনৰ এক জটিল সন্ধিক্ষণত আহি উপস্থিত হৈছো, য'ত আমাৰ ধৰ্মীয় অধিকাৰ সুৰক্ষিত নহয়, য'ত আমাৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰসমূহ সুৰক্ষিত নহয়। আৰু এইটো সময়ত আমাৰ প্ৰয়োজন হৈছে একতা। আৰু কোকৰাঝাৰ জিলা এবিএমচিয়ে দায়িত্ব লৈছিল, আৰু সেই দায়িত্ব মতে আপোনালোকৰ এই মঞ্চত আজি আহি উপস্থিত হৈছে এবিএমচিৰ সভাপতি টাইছন হুছেইন ছাৰ। তাৰ লগতে আৰু এজন প্ৰতিবাদী সত্তা এবিএমচিৰ কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলী ছাৰ, আৰু এজন প্ৰতিবাদী কণ্ঠ সংখ্যালঘু জনগণৰ কাৰণে বলিষ্ঠভাৱে মাত মাতি অহা এবিএমচিৰ সাধাৰণ সম্পাদক জাহিদুল ইছলাম চাহাব আপোনালোকৰ মঞ্চত আছে। তেখেতসকলে আপোনালোকৰ সন্মুখত বহুমূলীয়া মন্তব্য আগবঢ়াব যে বৰ্তমান আমি জাতীয় জীৱনৰ এক জটিল সন্ধিক্ষণত আহি উপস্থিত হৈছো, য'ত আমাৰ ধৰ্মীয় অধিকাৰ সুৰক্ষিত নহয়, য'ত আমাৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰসমূহ সুৰক্ষিত নহয়। আৰু এইটো সময়ত আমাৰ প্ৰয়োজন হৈছে একতা। আমি বিভিন্ন ভাগত ভাগ নহৈ এই সংখ্যালঘু জাতিটো কেনেদৰে এককভাৱে একতাৰ বলেৰে আমাৰ ওপৰত হোৱা অন্যায় আৰু অত্যাচাৰৰ যি প্ৰতিবাদ আমি সকলোৱে মিলি কৰিব পাৰিম, তাৰ কাৰণে হয়তো আমাৰ শ্ৰদ্ধাৰ সভাপতি সম্পাদক কাৰ্যকৰী সভাপতি মহোদয়সকলে আপোনালোকৰ সন্মুখত বহুমূলীয়া মন্তব্যৰ জৰিয়তে আপোনালোকক বুজাই দিব। আৰু আগন্তুক দিনত এবিএমচি নামৰ এই ছাত্ৰ সংগঠনটিয়ে কি কি কাৰ্যপন্থা হাতত লৈছে, আমি কেনেদৰে আগবাঢ়িব লাগিব, ইয়াৰ ওপৰত বহুমূলীয়া মন্তব্য তেখেতসকলে ৰাখিব। গতিকে আমি বাংগালডোবা অঞ্চলত বিভিন্ন সময়ত বহুবাৰ আহিছো, সকলোৰে লগত চিনাকি আছে, বিভিন্ন সময়ত আপোনালোকৰ সৈতে মতামত ৰাখিছো, সকলোৱে জানে। গতিকে আপোনালোকে যাৰ কাৰণে আগ্ৰহেৰে বাৰ্তা আছে তাৰ উদাত্ত ভাষণ নশুনাকৈ আপোনালোকে যাতে কোনেও ইয়াৰ পৰা গুচি নাযায়, তাৰ কাৰণে আমি অনুৰোধ ৰাখিছো।